এই মুহূৰ্তৰ বাবে লৈ আহিছোঁ এটি ভাল খবৰ। চাপৰৰ বহলপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ভিলেজ প্ৰিমিয়াৰ লীগ। বহলপুৰ আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অহা 13, 14 আৰু 15 জুলাই তাৰিখে বহলপুৰ ৰত্নপীঠ ক্ৰীড়া ক্ষেত্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই হাৰ্ড টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখন, য'ত বিজয়ী দলে লাভ কৰিব নগদ 15,000 টকা সহ আকৰ্ষণীয় ট্ৰফি আৰু বিজিত দলে লাভ কৰিব নগদ 10,000 টকা সহ আকৰ্ষণীয় ট্ৰফি। লগতে প্ৰতিখন খেলত মেন অৱ দ্য মেচ আৰু প্ৰতিযোগিতাখনৰ শেষত মেন অৱ দ্য চিৰিজ দিয়া হ'ব। ইচ্ছুক ক্ৰিকেট দল বা খেলুৱৈসকলক যোগদান কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে খেল পৰিচালনা সমিতিৰ সভাপতি শ্বেখ হেদায়তুল্লাই। যোগাযোগৰ নম্বৰ 8876955512, 8851313672, 8099193599 আৰু 8638065173। সাংবাদিক বন্ধুসকল, আজি যুৱক সংঘৰ বহলপুৰ যুৱক সংঘৰ আহ্বানত এখন 3 দিনীয়া টেনিছ বল ক্ৰিকেট লীগ আয়োজনৰ কাৰণে এটা সমিতি গঠন হৈছে আৰু কাম কাজ চলি আছে। এই কথাটোকে আমি আপোনালোকৰ জৰিয়তে খেলুৱৈ প্ৰেমী ৰাইজক অৱগত কৰাৰ কাৰণে আজি ইয়াত আপোনালোকক আমন্ত্ৰণ কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আহিছে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্ধিত হাৰত যি সময়ত যুৱকসকলৰ মাজত ড্ৰাগছৰ বেধিয়ে যুৱকসকলক পংগু কৰিছে, সেই সময়ত যুৱকসকলক সঠিক পথত ৰখাৰ কাৰণে আৰু দৈহিক আৰু মানসিক বিকাশৰ কাৰণে বহলপুৰ যুৱক সংঘ নামৰ এটি সংস্থাই অহা 13, 14 আৰু 15 জুলাই তাৰিখে ৰত্নপীঠ কলেজ ক্ৰীড়া ক্ষেত্ৰত 3 দিনীয়াকৈ হাৰ্ড টেনিছ বল প্ৰিমিয়াৰ লীগ, ভিলেজ প্ৰিমিয়াৰ লীগ নাম দি এখন ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াৰ চেম্পিয়ন বিজয়ী দলক দিয়া হ'ব প্ৰাইজ মানি আৰু ট্ৰফি, আৰু বিজিত দলকো প্ৰাইজ মানি আৰু ট্ৰফি দিয়া হ'ব। মেন অৱ দ্য মেচ, মেন অৱ দ্য চিৰিজ তেওঁলোকে ঘোষণা কৰিছে। আমি বিভিন্ন ক্ৰিকেট প্ৰেমী ৰাইজক আৰু ক্ৰিকেট দলসমূহক অতি সোনকালে অহা 12 তাৰিখৰ ভিতৰত এই খেলত যোগদান কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আমি এই খেলৰ ভৰ্তি মাচুল মাত্ৰ 1,001 টকা ৰাখিছোঁ। আমাৰ মূল উদ্দেশ্যটো হ'ল অতি সম্প্ৰীতি আমাৰ পশ্চিম অসমৰ ফালে, বিশেষকৈ আমাৰ ধুবুৰী এই অঞ্চলবিলাকত ক্ৰীড়াৰ প্ৰতি যুৱকসকলৰ যি আকৰ্ষণটো নোহোৱা হৈছে। আমাৰ গাঁও অঞ্চলত যিবিলাক ক্ৰীড়াৰ প্ৰতিভা লুকাই আছে, এই প্ৰতিভাসমূহক উলিয়াই আনি তেওঁলোকক সঠিক প্ৰশিক্ষণ দি যাতে আমি ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক স্থানত খেলুৱৈ উলিয়াই আনিব পাৰোঁ, তাৰ কাৰণে আমি ৰত্নপীঠ ক্ৰীড়া ক্ষেত্ৰত দীৰ্ঘদিন আন্তঃগ্ৰাম ফুটবল প্ৰতিযোগিতাও আৰম্ভ কৰিছিলোঁ বা চলি আছিল। এতিয়া আকৌ আমি ভিলেজ প্ৰিমিয়াৰ লীগ নামেৰে এই গাঁও অঞ্চলৰ যি ক্ৰিকেটৰ প্ৰতিভা আছে, এই প্ৰতিভাখিনিক উলিয়াই আনি বিকাশ কৰাৰ সুযোগ দিয়াৰ কাৰণে এই প্ৰয়াস, এই চেষ্টা আমি হাতত লৈছোঁ।